নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত সায়েন্স পেপাৰ 2 ৰ কাৰণে এসিড এণ্ড বেছ আলোচনা কৰিম। এসিড এণ্ড বেছ আমি এটা ভিডিঅ'ত এসিড বেছ এণ্ড সল্টছ গোটেইখিনি আমি এটা ভিডিঅ'ত থিওৰিখিনি কমপ্লিট কৰিছো। আপোনালোকে যদি চোৱা নাই সেই থিওৰি পাৰ্টটো চাই ল'ব। ভিডিঅ'ৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম। আমি আজি এসিড এণ্ড বেছ যিখিনি মানে এমসিকিউ আছে সেইখিনি আলোচনা কৰিম। লগতে কি থাকিব এই ভিডিঅ'ত প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন অৰ্থাৎ 2019 ত কি কুৱেশ্যন আহিছিল এই টপিকৰ পৰা সেইখিনি আমি একেলগে আলোচনা কৰি যাম। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেট। আজিৰ ভিডিঅ'টো সহজ এটা কুৱেশ্যনৰে আৰম্ভ কৰো। কি দিছে নম্বৰ 1 প্ৰশ্নত এ বি সি আৰু ডি চাৰিটা জলীয় দ্ৰৱৰ নমুনা যাৰ pH ক্ৰমে 14, 7, 1 আৰু 5 ইয়াৰে কোনটো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হ'ব পাৰে। A, B, C and D are samples of liquid having pH values 14, 7, 1 and 5 respectively. Which of these could be sodium hydroxide solution? এটা সোডিয়াম হাইড্ৰক্সাইড কি হয়? সোডিয়াম হাইড্ৰক্সাইড আমাৰ ক্ষাৰ হয়। ক্ষাৰ হলে কি হয়? সদায় ক্ষাৰৰ ভ্যালু সদায় কি হয়? আমাৰ pH ভ্যালুটো pH ভ্যালু সদায় গ্ৰেটাৰ দেন 7 হয়। গতিকে ইয়াতে গ্ৰেটাৰ দেন 7 কোনটো আছে? 14 কাৰ pH ভ্যালু হয়? এৰ pH ভ্যালু বুলি কৈছে। এৰ pH ভ্যালু হৈছে 14। গতিকে আমাৰ आंसर কোনটো হ'ব? এ টো হ'ব। এ জলীয় দ্ৰৱ। এ জলীয় দ্ৰৱ কোনটো অপচনত আছে? অপচন ডি ত আছে। গতিকে অপচন ডি টো শুদ্ধ উত্তৰ হ'ব। এতিয়া এসো পৰৱৰ্তী প্ৰশ্নটোলৈ। যেতিয়া সালফাৰ ডাই অক্সাইডক পানীত দ্ৰৱীভূত কৰা হয় তলৰ কোনটো এসিড প্ৰস্তুত হয়? Name the acid formed when sulfur dioxide is dissolved in water. এটা সালফার ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয়? কি উৎপন্ন হয়? সালফিউরাস এসিড উৎপন্ন হয়। H2SO3 সালফিউরাস এসিড উৎপন্ন হয়। এই যে এসিড বৰষুণ এইটোৱে হৈছে এসিড বৰষুণ। এসিড বৰষুণত আমি যে ডিসকাস কৰিছিল গতিকে এইটো হৈছে সালফিউরাস এসিড। গতিকে কোনটোত আছে সালফিউরাস এসিড? অপচন বি ত আছে। গতিকে অপচন বি টো কারেক্ট হ'ব। Next আছে which of the following acids is weak and does not ionize completely. নিম্নলিখিত কোনটো এসিড দুৰ্বল আৰু সম্পূৰ্ণৰূপে আয়নিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এসিটিক এসিড। অপচন ডি টো কাৰেক্ট হ'ব এসিটিক এসিড। ই কি হয়? ইয়াক যদি পানীত দিও সম্পূৰ্ণভাৱে কি নহয়? আয়নিত নহয়। সম্পূৰ্ণভাৱে ই ভাঙি না যায়, আয়নাইজ নহয়। আৰু ই এটা কি হয়? দুৰ্বল এসিড হয়, উইক এসিড হয়। নেক্সট আছে According to Lewis concept, acids are লুইছৰ ধাৰণা অনুসৰি এসিডবোৰ হৈছে এই কুৱেশ্যনটো আহিছিল আসামতে 2019 ত। এটা লুইছৰ যেটো ধাৰণা হয় এসিড এণ্ড বেছৰ হেতু কি হয়? এটা মডাৰ্ন কনসেপ্ট হয়। গতিকে মডাৰ্ন কনসেপ্টৰ ভিতৰত কোনবিলাক পৰে? মডাৰ্ন কনসেপ্ট অফ এসিড এণ্ড বেছ। এক নম্বৰত আহে আৰ্হেনিয়াছ কনসেপ্টটো। এই আৰ্হেনিয়াছ কনসেপ্ট অনুসৰি আমাৰ কোনবিলাক এসিড হয়? যিবিলাকক পানীত ডিসোসিয়েট কৰোতে পানীত যদি গলাই দিও, পানী যদি মিক্স কৰি দিও, সিহতে যদি হাইড্ৰোজেন আয়ন দিছে তেতিয়া সেইবোৰে এসিড হয়। আৰু কোনবিলাক ক্ষাৰ হয়? কোনবিলাক বেছ হ'ব? যিবিলাকে নেকি হাইড্ৰক্সাইড আয়ন দিছে। হাইড্ৰক্সাইড আয়ন এৰি দিলে ক্ষাৰ, হাইড্ৰোজেন আয়ন এৰি দিলে এসিড। এইটো হৈছে আৰ্হেনিয়াছৰ মডাৰ্ন কনসেপ্ট বা আৰ্হেনিয়াছৰ এসিড এণ্ড বেছৰ কনসেপ্ট। ইয়াৰ পিছত 2 নম্বৰত আহে ব্ৰনষ্টেড লৰি। ব্ৰনষ্টেড লৰি কনসেপ্টটো আহে। এই কনসেপ্ট অনুসৰি কোনবিলাক এসিড হয়? যিবিলাকে নেকি প্ৰটন দান কৰিব পাৰে, যিবিলাকে প্ৰটন ডনেট কৰিব পাৰে, যিবিলাকে প্ৰটন দান কৰিব পাৰে সেইবিলাকে হৈছে এসিড। আৰু কোনবিলাক ক্ষাৰ হ'ব? যিবিলাকে নেকি প্ৰটন একসেপ্ট কৰিব পাৰে, যিবিলাকে নেকি প্ৰটন একসেপ্ট কৰিব পাৰে সেইবিলাক হৈছে ক্ষাৰ। প্ৰটন ডনেট কৰিলে এসিড আৰু প্ৰটন একসেপ্ট কৰিলে ক্ষাৰ। এইটো হৈছে ব্ৰনষ্টেড লৰিৰ এসিড আৰু ক্ষাৰৰ ধাৰণাটো। নেক্সট আহে লুইছ এসিড। লুইছৰ ধাৰণা। এই ধাৰণা অনুসৰি কোনবিলাক এসিড হয়? কোনবিলাক এসিড হয়? যিবিলাকে নেকি ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰিব পাৰে,
ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কৰিব পাৰে সেইবিলাক হৈছে আমাৰ এসিড আৰু কোনবিলাক ক্ষাৰ হয় যিবিলাকে নেকি ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব পাৰে বা লোন পেয়াৰ ডোনেট কৰিব পাৰে ইলেক্ট্ৰন পেয়াৰ কি কৰিব পাৰে ডোনেট কৰিব পাৰে সেইবিলাকে হৈছে আমাৰ ক্ষাৰ গতিকে এই যে মডাৰ্ন কনসেপ্ট আছে এসিড আৰু ক্ষাৰৰ হেতু আপোনালোকে ভালদৰে লিখি লব কাৰণ ইয়াৰ পৰা এই কোৱেশ্চনটো আহিছিল কি ঠিক অহাবৰ আকৌ আৰ্হিনেছ কনসেপ্টটো দি দিয়ে বা ব্ৰনষ্টেড লৰি কনসেপ্টটো দি দিয়ে হেতু কাৰণে এই যে তিনিটা কনসেপ্ট আছে এসিড এন্ড ক্ষাৰৰ এইকেইটা আপোনালোকে লিখি লব ভালদৰে এটা চাওক আমাৰ ইয়াতে কি দিছে লুইছৰ ধাৰণা অনুসৰি এসিড বুলি কৈছে কিন্তু আমাক কি দিয়া নাই না ইলেক্ট্ৰনৰ কথা কোৱা নাই কাৰণ লুইছৰ মতে আমাৰ কি হয় ইলেক্ট্ৰন পেয়াৰ একসেপ্ট কোনে কৰিছে এসিডে কৰিছে অৰ্থাৎ ইহতে কি ভাল পাইছে ইলেক্ট্ৰন ভাল পাইছে অৰ্থাৎ ইহতে কি হয় ইলেক্ট্ৰন প্ৰেমী হয় ইলেক্ট্ৰোফাইল হয় গতিকে অপচন বি টো কাৰেক্ট হ'ব আৰু এই লুইছৰ যেটো এসিড হয় কোনবিলাকে এই লুইছৰ এসিড হ'ব যিবিলাকে নেকি গ্ৰুপ 13 ত আছে এটো মনত ৰাখিব গ্ৰুপ 13 13 নং বৰ্গত যিকিটা মৌল আছে সেইকিটা কি হয় সেইকিটা আমাৰ লুইছ এসিড গঠন কৰে লুইছ এসিড ফৰ্ম কৰে গতিকে এইটো আপোনালোকে মনত ৰাখিব গতিকে এই কোৱেশ্চনৰ এনসাৰটো হল ইলেক্ট্ৰোফাইল ইলেক্ট্ৰন প্ৰেমী অপচন বি টো কাৰেক্ট এনসাৰ হ'ব আহিছিলে আসাম টেট 2019 ত এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম তলৰ কোনটো অশুদ্ধ হুইচ ওয়ান অফ দা ফলোইং ইজ ফলছ আমি অশুদ্ধ উক্তিটোহে বাছি উলিয়াব লাগে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে হয় এটো কাৰেক্ট হয় এই স্টেটমেন্টটো কাৰেক্ট হয় আমাক লাগে ইনকাৰেক্টটো এসিডিক এসিডৰ সংকেত CH3COOH এইটো কাৰেক্ট হয় এলকহল আৰু গ্লুকোজৰ যৌগত হাইড্ৰোজেন থাকে আৰু এইবোৰক এসিড হিচাপে গণ্য কৰা হয়নে নহয় ইহতৰ তাত এলকহল আৰু গ্লুকোজৰ তাত হাইড্ৰোজেন আয়ন থাকিলেও বা হাইড্ৰোজেন থাকিলেও এইবিলাকক কি হিচাপে গণ্য কৰা নহয় এসিড হিচাপে গণ্য কৰা নহয় এইটো হৈছে ইনকাৰেক্ট স্টেটমেন্ট বাকি ডিট কি দিছে শুকান হাইড্ৰোক্লোৰিক এসিড গেছে শুকান লিটমাছৰ বৰণ পৰিৱৰ্তন নঘটায় এই স্টেটমেন্টটো কি হয় কাৰেক্ট হয় কাৰণ যদি শুকান হৈ থাকে তেতিয়া এই যেটো এসিড আছে এই এসিডে নিজৰ যে এসিডিক প্ৰপাৰ্টি বা এসিডিক যেটো গুণ আছে সেই গুণটো কি কৰিব নোৱাৰে এক্সপ্ৰেছ কৰিব নোৱাৰে ইহতে যেতিয়া পানীৰ সংস্পৰ্শত বা জলীয় বাষ্পৰ সংস্পৰ্শত আহে তেতিয়াহে ইহতে মানে এসিড বিলাকে নিজৰ ধৰ্মটো প্ৰকাশ কৰিব পাৰে যেহেতু এতে শুকান আছে লিটমাছও শুকান আছে হাইড্ৰোক্লোৰিক এসিডটো শুকান আছে গেছ বুলি কৈছে হাইড্ৰোক্লোৰিক এসিড গেছ এটো কি হয় শুকান আছে কাৰণে কি হ'ব পাৰা নাই ইহতে ধৰ্মটো প্ৰকাশ কৰিব পাৰা নাই কাৰণে যেটো লিটমাছৰ বৰণ সেই লিটমাছৰ বৰণটো চেঞ্জ নহয় গতিকে আমাৰ কাৰেক্ট এনসাৰটো কোনটো হ'ল অপচন সি কাৰণ এলকহল আৰু গ্লুকোজ এইবিলাকত হাইড্ৰোজেন থাকে তথাপিও এইবিলাকক এসিড হিচাপে গণ্য কৰা নহয় কাৰণ এইবিলাকে পানীৰ সংস্পৰ্শত আহিলে কি কৰিব নোৱাৰে হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব নোৱাৰে এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ Which of the following equations correctly shows dissociation of acetic acid in water নিম্নলিখিত কোনটো সমীকৰণে পানীত এসিটিক এসিডৰ বিচ্ছিন্নতা সঠিকভাৱে দেখুৱায় এটা এসিটিক এসিড বুলি কৈছে এসিটিক এসিড CH3COOH এইটো হৈছে আমাৰ এসিটিক এসিড এই এসিটিক এসিড যেতিয়া আমি পানীত ডিজলভ কৰিম তেতিয়া কি উৎপন্ন হয় ইয়াৰ পৰা হাইড্ৰোজেন আয়ন উৎপন্ন কৰে কিন্তু আমাৰ যেটো ইকুৱেশন আছে কোৱেশনৰ যিকিটা অপচন আছে কোনো এটাতে আমাৰ কি নাই হাইড্ৰোজেন আয়ন নাই অৰ্থাৎ কি হৈছে এই হাইড্ৰোজেন আয়নে পানীৰ লগত আকৌ এবাৰ বিক্ৰিয়া কৰিছে পানীৰ লগত আকৌ এবাৰ বিক্ৰিয়া কৰি কি উৎপন্ন হৈছে হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰিছে হাইড্ৰোনিয়াম আয়ন অৰ্থাৎ আমাৰ হাইড্ৰোনিয়াম আয়ন থকা এটাই আছে গতিকে অপচন বি টোৱে কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ এটো এটা ইজি কোৱেশ্চন হয় অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় Which one of the following types of medicines is used for treating indigestion আমাৰ যেতিয়া অজীৰ্ণতা হ'ব বড হজম হয় সেই বড হজম হলে আমাৰ কি হয় এসিডিটি বুলি যে কওঁ আমি এসিডিটি হোৱা বুলি যে কওঁ তো সেইটো আমি কেনেদৰে নিৰাময় কৰিব পাৰো কি ঔষধ ব্যৱহাৰ কৰি আমি নিৰাময় কৰিব পাৰো সেইটো কি বুলি কম আমি যেটো এসিডিটি মানে কি হয় এসিড বেছি হৈছে এসিড বেছি হলে কি কৰিব লাগিব আমি ক্ষাৰৰ লগত বিক্ৰিয়া কৰাই দিব লাগিব তেতিয়াহে প্ৰথম হ'ব তেতিয়াহে আমি ভাল পাম অৰ্থাৎ আমি কি কৰিব লাগিব এসিড নাশক অম্ল নাশক যাক অসমীয়াত কয় এন্টা এসিড অপচন সি টো কাৰেক্ট হয় এন্টা এসিড নেক্সট আছে এই কোৱেশ্চনটো আহিছিলে আসাম টেট 2019 ত আহিছিল এই কোৱেশ্চনটো কি দিছে
4 grams of sodium hydroxide have been dissolved in 10 liter of a solution. The pH of the solution is 4 গ্রাম সোডিয়াম হাইড্রক্সাইড 10 লিটার দ্রবণ এটা দ্রবীভূত করা হল দ্রবণটোৰ pH হ'ব এটা দ্রবণটোৰ আমি কি লাগে pH উলাব লাগে pH উলাবৰ কাৰণে কেইটামান সূত্ৰ আমি জানিব লাগিব এটা দ্ৰব এটাৰ যদি pH উলিয়াব লাগে তেতিয়া pH মানে কি হয় মাইনাস লগ অফ কি হয় আমাৰ হাইড্ৰোজেন আয়ন কেতিয়াবা হাইড্ৰোনিয়াম আয়নো ল'ব পাৰে আৰু যদি POH উলিয়াব লাগে তেতিয়া কি হয় মাইনাস লগ অফ হাইড্রক্সিল আয়ন বা হাইড্রক্সাইড আয়ন POH কি হয় মাইনাস লগ অফ হাইড্রক্সাইড আয়ন অৰ্থাৎ আমি যদি হাইড্ৰোজেন আয়নৰ গাঢ়তাটো যদি হিসাব কৰো তেতিয়া pH পাম আৰু হাইড্ৰক্সাইডৰ গাঢ়তাটো যদি নিৰ্ণয় কৰি তেতিয়া কি পাম আমি POH পাম আৰু দুটা যদি যোগ কৰো pH plus POH যদি যোগ কৰো তেতিয়া কিমান হয় মানটো 14 হয় কিমান হয় মানটো 14 হয় গতিকে এই গিটা সূত্ৰ ব্যৱহাৰ কৰি কিনে আমি pH to নিৰ্ণয় কৰিম কিন্তু প্ৰবলেমটো হৈছে এইটো উলিয়াবৰ কাৰণে আমাক কি লাগিব আমাক মোলাৰিটি লাগিব কিন্তু আমাৰ কোৱেশ্চনত মোলাৰিটি দিয়া নাই নাম্বাৰ অফ মোলস দিয়া নাই গতিকে আমি এটা নিৰ্ণয় কৰি ল'ব লাগিব নাম্বাৰ অফ মোলস নিৰ্ণয় কৰিব লাগিব তাৰপিছত মোলাৰিটি নিৰ্ণয় কৰিব লাগিব তাৰপিছত আমি এই ফৰ্মুলা কেইটাত এপ্লাই কৰিব পাৰিম এটা মোলাৰিটি কেনেদৰে নিৰ্ণয় কৰে molarity is equal to number of moles per কি হয় per হৈছে আমাৰ ভলিউম এটা ভলিউম হলে কি থাকিব লাগিব ভলিউম হলে ইন লিটাৰ থাকিব লাগিব লিটাৰত থাকিব লাগিব নাম্বাৰ অফ মল পাৰ ভলিউম ইন লিটাৰ তেতিয়া আমি মোলাৰিটিটো পাই যাম এটা কোন নাম্বাৰ অফ মল কেনেদৰে নিৰ্ণয় কৰিম নাম্বাৰ অফ মলও আমি নিৰ্ণয় কৰিব লাগিব নাম্বাৰ অফ মল কি হয় নাম্বাৰ অফ মল হৈছে আমাৰ মাস বাই মোলাৰ মাস এটা মাস কিমান দিয়া আছে আমাৰ 4 গ্রাম দিয়া আছে মাস মোলাৰ মাস কিমান হয় সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ মাস কিমান হয় 40 হয় গতিকে কিমান পালো আমি নাম্বাৰ অফ মল কিমান পাম 1/10 পাম নাম্বাৰ অফ মল কিমান পালো 1/10 ডেসিমেলত কিমান হ'ব দশমিকত কিমান হ'ব 0.1 পালো নাম্বাৰ অফ মল 0.1 পালো এতিয়া সব মোলাৰিটি নিৰ্ণয় কৰিম এতিয়া গতিকে মোলাৰিটি নিৰ্ণয় কৰিবৰ কাৰণে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব কি হয় নাম্বাৰ অফ মল পাৰ ভলিউম ইন লিটাৰ এটা নাম্বাৰ অফ মল কিমান পালো আমি 0.1 পালো ভলিউম কিমান দিয়া আছে 10 লিটাৰ দিয়া আছে কোৱেশ্চনত 10 লিটাৰ দিয়া আছে তলত 10 আহিব গতিকে কিমান হলা আকৌ এখিনি মানটো কিমান আহিব 0.01 আমি মোলাৰিটি পাই গলো এতিয়া আমি নিৰ্ণয় কৰিম এই 0.01 টো আমি এটো লিখিব পাৰিম নে 10 to the power minus 2 লিখিব পাৰো 10 to the power minus 2 প্ৰথমতে কি কৰো আমি প্ৰথমতে POH নিৰ্ণয় কৰিম কাৰণ আমাক pH উলিয়াব দিছে POH কিমান হ'ব চাও POH কিমান হয় minus log of হাইড্ৰক্সিল আয়নৰ গাঢ়তা হাইড্ৰক্সিল আয়নৰ গাঢ়তা ইখিনি হ'ব আমাৰ 10 to the power minus 2 হ'ব এটা কি লিখিম 10 to the power minus 2 এতিয়া ইয়াৰ মান কিমান আহিব 2 আহিব যেটো log base 10 লোৱা হয় গতিকে কি আহিব ইয়াতে আমাৰ 2 আহিব অৰ্থাৎ POH কিমান পালো 2 পালো এতিয়া এইটোত বহাই দিওক এই POH এইখিনি যদি 2 বহাই দিও তে pH ৰ ভ্যালু কিমান হ'ব 14 - 2 হ'ব pH ৰ ভ্যালু কিমান হ'ব 14 - 2 হ'ব যাৰ ভ্যালু কিমান হয় 2 হয় 12 হয় গতিকে আমাৰ অপচন সি টো কাৰেক্ট হ'ব 12 ইজ দা কাৰেক্ট আনসাৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আকবা কৈ দিছো ইয়াতে কি দিয়া আছে মাস দিয়া আছে মাস কিমান দিয়া আছে 4 গ্রাম দিয়া আছে ভলিউম কিমান দিয়া আছে 10 লিটাৰ দিয়া আছে কি লাগিব প্ৰথমতে নাম্বাৰ অফ মোলস লাগিব নাম্বাৰ অফ মোলস কিমান পাম আমি 4/40 40 কি হয় আমাৰ 40 হৈছে মোলাৰ মাস অফ সোডিয়াম হাইড্ৰক্সাইডৰ মোলাৰ মাস হয় গতিকে ইয়াৰ পৰা কিমান পাম আমি 1/10 পাম 1/10 হলে কিমান হ'ব দশমিকত 0.1 গতিকে আমি নাম্বাৰ অফ মোলস কিমান পালো 0.1 পালো এতিয়া আমি কি উলাম মোলাৰিটি কিমান পাম আমি 0.1 is divided by volume আসলে ভলিউম কিমান আছে 10 আছে গতিকে কিমান ওলাব আমাৰ 0.01 মানে কিমান হয় আকৌ 10 to the power minus তো আমি লিখিব পাৰিম
এতিয়া আমি কি উলাম এতিয়া আমি POH উলিয়াম POH মানে কি হয় মাইনাস log of OH minus log of OH minus or গাৰটা কিমান হয় আমাৰ 10 to the power minus 2 10 to the power minus 2 অৰ্থাৎ যেটো মোলাৰিটি উলিয়াই সেই মোলাৰিটিটোৱে হৈছে আমাৰ OH ৰ গাৰটা গতিকে ইয়াৰ পৰা কিমান হ'ব আমাৰ কিমান পাম মানটো 2 পাম যেটো log base 10 আছে গতিকে 2 পাম POH ৰ ভ্যালু কিমান পালো 2 পালো আকৌ PH plus POH ভ্যালু কিমান উলাই 14 উলাই ভ্যালু কিমান হয় 14 হয় গতিকে ইয়াৰ পৰা POH ৰ জায়গা 2 বহুৱাই দিও তেতিয়া আমি PH ৰ ভ্যালুটো পাই যাম PH ৰ ভ্যালু কিমান পাম 14 minus 2 14 minus 2 14 পৰা 2 বিয়োগ কৰি দিও 12 পাম গতিকে আমাৰ आंसर 12 হল অপচন সি টো কাৰেক্ট হৈছে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট আছে 9 নম্বৰ কোৱেশ্চনত আছে the pH of 0.001 m KOH is 0.001 molarity m মানে molarity KOH ৰ pH হ'ব আমি pH টো নিৰ্ণয় কৰিব লাগে এই কোৱেশ্চনটোত molarity দিয়া আছে এটা কথা কিন্তু আমি এইটো চাব লাগিব molarity দিয়া আছে যদিও যে ইয়াক পানীত ডিজলভ কৰাৰ পিছত OH মাইনাস কেইটা উলাব ইয়াতে এটাই উলাব গতিকে আমাৰ কোনো কথা নাই যদি দুটা ওলাই দুইৰে আকৌ পূৰণ কৰিব লাগিব সেইটো আমি চাব লাগিব গতিকে ইয়াতে আমাৰ এটাই উলাব OH মাইনাস এটাই উলাব গতিকে আমাৰ কোনো ধৰণৰ প্ৰবলেম আমি ডাইৰেক্ট উলিয়াব পাৰিম কি কৰিম আমি প্ৰথমতে POH নিৰ্ণয় কৰিম POH কিমান হয় minus log of OH minus log of কিমান উলাব এতিয়া 0.001 যাক আমি কি লিখিব পাৰো minus log of কি লিখিব পাৰো 10 to the power minus 3 লিখিব পাৰো log base 10 হয় গতিকে আমাৰ आंसर কিমান আহিব 3 আহিব आंसर কিমান আহিব ইয়াতে POH 3 আহিব এতিয়া আকৌ মাইনাস কৰি দিও 14 ৰ পৰা তেতিয়া আমি pH ভ্যালু পাই যাম pH is equal to 14 minus POH এবাৰ ডাইৰেক্ট কৰিছো 14 ৰ পৰা 3 বিয়োগ কৰি দিও তেতিয়া আমি आंसर টো পাই যাম आंसर is 11 গতিকে অপচন সি টো কাৰেক্ট হ'ব এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ the correct order of acidity of the following oxy acid of halogens are তলত দিয়া হেলোজেনৰ অক্সো এসিড বা অক্সি এসিড দুটা একে হয় অক্সো এসিডবোৰ অম্লতাৰ শুদ্ধ ক্ৰমটো হৈছে আহিছিলে আসামতে 2019 ৰ এই কোৱেশ্চনটো আহিছিল যিবিলাক আমাৰ অক্সো এসিড আছে হেতৰ যেটো এসিডিটি আছে যেটো অম্লতা আছে সেই অম্লতাৰ শুদ্ধ ক্ৰমটো আমি বাছি উলিয়াব লাগে এতিয়া ইয়াতে যিবিলাক অক্সো এসিড আছে সেই অক্সো এসিডৰ কিছুমান কি আছে ধৰ্ম আছে বা প্ৰপাৰ্টিজ আছে সেইবিলাক আমি প্ৰথমতে জানিব লাগিব যে অক্সো এসিড কোনবিলাক হয় যিবিলাকত কি আছে আমাৰ অক্সিজেন থাকে কন্টেইনস অক্সিজেন যিবিলাকত কি থাকে অক্সিজেন থাকে আৰু কি থাকিব at least one hydrogen থাকিব যেনে কি কৰিব অক্সিজেনৰ লগত বন্ড হৈ থাকিব বন্ডিং কৰিব অক্সিজেনৰ লগত লগতে কি থাকিব at least one other element আৰু কি হ'ব লাগিব যেতিয়া পানী দিম ইহতে কি কৰিব পাৰিব লাগিব proton ইহতে ডোনেট কৰিব পাৰিব লাগিব at least এটা হলিও proton ডোনেট কৰিব পাৰিব লাগিব মানে proton লস খাব লাগিব এটা হলিও proton লস খাব লাগিব তেতিয়া হেবিলাক হ'ব আমাৰ অক্সো এসিড এক্সাম্পল যদি দিও ধৰক কাৰ্বক্সিলিক এসিড আছে সালফিউৰিক এসিড আছে নাইট্ৰিক এসিড আছে এইবিলাক হৈছে আমাৰ অক্সো এসিডৰ উদাহৰণ এতিয়া আমাকটো এইবিলাক নাই আমাক কি আছে আমাৰ হেলোজেনৰ হে দিছে কোৱেশ্চনত কিহৰ দিছে হেলোজেনৰ দিছে তো হেলোজেনৰ ক্ষেত্ৰত যিবিলাক অক্সো এসিড থাকিব তো সেইবিলাকৰ যদি আমি অম্লতাটো বিচাৰি উলিয়াব লাগে এসিডিটিটো যদি বিচাৰি উলিয়াব লাগে তেতিয়া হলে কি কৰিব আপোনালোকে হেলোজেনৰ কোনটো বেছি মানে ইলেক্ট্ৰোনেগেটিভিটি আছে সেইটো আপোনালোকে চাব যেটো হেলোজেনৰ ইলেক্ট্ৰোনেগেটিভিটিটো আটাইতকৈ বেছি হয় হিয়ে কি হ'ব তাৰ অম্লতাটো বেছি হ'ব
গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি আছে চাওক প্ৰতিটোতে আছে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন আছে গতিকে ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটাৰ ভিতৰত ইলেক্ট্ৰনিগেটিভিটি কাৰ বেছি হয় ক্লোৰিনৰ বেছি হয় গতিকে এই ক্লোৰিন থকা যেটো অক্সো এসিড থাকিব সেইটো গাঢ়তা বা অম্লতাটো কি হ'ব বেছি হ'ব অম্লতাৰ গাঢ়তাটো কি হ'ব সবতছে বেছি হ'ব গতিকে কি হল আমাৰ HOCl যাৰ নাম হৈছে হাইপোক্লোৰাছ এসিড যাৰ নাম কি হয় হাইপোক্লোৰাছ এসিড তাৰপিছত আহিব কোনটো আহিব হাইপোব্ৰোমাছ এসিড HOBr হাইপোব্ৰোমাছ এসিড তাৰপিছত কোনটো আহিব হাইপোআয়োডাছ এসিড HOI হাইপোআয়োডাছ এসিড কি কৈছো কি কলো মই যে হেলোজেনৰ ক্ষেত্ৰত যাৰ ইলেক্ট্ৰনিগেটিভিটি যাৰ বিদ্যুৎ ঋণাত্মক বেছি হয় সেই বিদ্যুৎ ঋণাত্মক বেছি হলে তাৰ যেটো এসিডিটি গুণ থাকিব যেটো অম্লতাৰ গাঢ়তা থাকিব সেইটো কি হ'ব সবচে বেছি হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত ক্লোৰিনৰ এই তিনটা ক্ষেত্ৰত ক্লোৰিনৰ কি হয় বিদ্যুৎ ঋণাত্মক বেছি হয় অৰ্থাৎ ইয়াৰ যেটো এসিডৰ গুণ সেইটো বেছি হ'ব অৰ্থাৎ HOCl হাইপোক্লোৰাছ এসিডৰ অম্লতাটো বেছি হ'ব তাৰপিছত আহিব হাইপোব্ৰোমাছ এসিড তাৰপিছত হে লাষ্টত কি আহিব হাইপোআয়োডাছ এসিড গতিকে কোনটো কাৰেক্ট হ'ব আমাৰ অপচন এ টো কাৰেক্ট হ'ব প্ৰথমতে ক্লোৰিন আছে তাৰপিছত ব্ৰোমিন আহিব তাৰপিছত আয়োডিন আহিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ইয়াতে এটা কথা আপোনালোকে মনত ৰাখিব পিৰিয়ডিক টেবুলত যেটো আমাৰ পৰ্যায়বৃত্ত তালিকা আছে সেই পৰ্যায়বৃত্ত তালিকাৰ কোনবিলাক আমাৰ হেলোজেন হয় 17 নং বৰ্গৰ মৌলকিটা গ্ৰুপ 17 ৰ মৌলকিটা কি হয় গ্ৰুপ 17 ৰ মৌলকিটা আমাৰ হেলোজেন হয় তো তাতে কি আছিল তাতে টপ টু বটম ওপৰৰ পৰা তললৈকে কি হয় ওপৰৰ পৰা তললৈকে যেটো বিদ্যুৎ ঋণাত্মক ইলেক্ট্ৰনিগেটিভিটি সেইটো কি হয় কমি যায় ইলেক্ট্ৰনিগেটিভিটিটো কমি যায় 17 নং বৰ্গত সবচে ওপৰত থাকে ফ্লোৰিন সেই কাৰণে আমাৰ ফ্লোৰিনটো সবচে কি হয় সবতছে বেছি ইলেক্ট্ৰনিগেটিভিটিটো হৈছে ফ্লোৰিন তাৰপিছত ক্লোৰিন তাৰপিছত ব্ৰোমিন তাৰপিছত আয়োডিন এন্দৰে আহে আশা কৰিছো আপোনালোকে অলপ হলেও ধাৰণা পাইছে এই কোৱেশ্চনটো আছিল আসাম টেট 2019 যাৰ এনসাৰটো হৈছে অপচন এ এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following expressions is true for a solution with pH less than 7 7তকৈ কম pH মানৰ বাবে নিম্নলিখিত কোনটো সম্পৰ্ক সঁচা কোনটো কাৰেক্ট হয় এতিয়া less than কি বুলি কৈছে less than 7 হলে আমাৰ কি হ'ব এসিড হ'ব কি হ'ব এসিড হ'ব এসিড হলে কাৰ গাঢ়তা বেছি হয় এসিড হলে আমাৰ হাইড্ৰোজেন আয়নৰ গাঢ়তাটো বেছি হয় গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব less than 7 ৰ কাৰণে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয় হাইড্ৰক্সাইড আয়নতকৈ গতিকে অপচন বি টো কাৰেক্ট হ'ব আৰু যদি গ্ৰেটাৰ দেন 7 বুলি কয় গ্ৰেটাৰ দেন 7 বুলি ক'লে কোনটো কাৰেক্ট হ'ব আমাৰ OH মাইনাস যেটো আমাৰ হাইড্ৰক্সাইড আয়ন আছে ইয়াৰ গাঢ়তাটো কাটকৈ বেছি হ'ব আমাৰ হাইড্ৰোজেন আয়নতকৈ বেছি হ'ব আৰু যদি প্ৰথম পানী বুলি কয় প্ৰথম পানী নিউট্ৰেল ওয়াটাৰ বুলি কয় তেতিয়া হলে আমাৰ কোনটো কাৰেক্ট হ'ব তেতিয়া আমাৰ ইকুৱেল টু কাৰেক্ট হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তা হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ সমান হ'ব এটো মনত ৰাখিব প্ৰথম পানীৰ ক্ষেত্ৰত যেটো নিউট্ৰেল ওয়াটাৰ আছে এটোৰ ক্ষেত্ৰতে হ'ব এটো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following is Lewis acid নিম্নলিখিত কোনটো Lewis acid হয় কি কৈছিলো মই কোনবিলাকৰ কোনটো গ্ৰুপত থকা মৌলবিলাক আমাৰ Lewis acid গঠন কৰে গ্ৰুপ 13 গিটা গ্ৰুপ 13 যেনেদৰে গ্ৰুপ 13 কি আছে বৰন আছে এলুমিনিয়াম আছে আৰু আছে বাৰু তো বিশেষকৈ আপোনালোকে এই দুটা ভালদৰে চাই থৈ দিব কাৰণ এই দুটাই লিউইছ এসিড গঠন কৰে গতিকে ইয়াতে এই দুটা কোনটো আছে চাওক অপচন কোনটো আছে এলুমিনিয়াম আছে গতিকে অপচন বি টো কাৰেক্ট হ'ব এলুমিনিয়াম ক্লোৰাইডটো লিউইছ এসিড গঠন কৰে বা এইটো এটা কি হয় লিউইছ এসিড হয় এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following acids is present in ant sting পৰুৱাৰ খুঙত নিম্নলিখিত কোনবিধ এসিড থাকে মিথানোইক এসিড অপচন বি টো কাৰেক্ট হ'ব মিথানোইক এসিড যাক কি বুলি কোৱা হয় ফৰ্মিক এসিড বুলিও কোৱা হয় আৰু এই যেটো এসিড আছে এই এসিড বিধ আৰু কত থাকে চোৰাতৰ পাতত থাকে বা চোৰাতৰ পাতৰ যেটো খুং থাকিব নহয় তাতে থাকে চোৰাতৰ পাতত
নেক্সট কুৱেশ্যনটো আপোনালোকৰ বাবে হোমৱৰ্ক হয় এইটো আপোনালোকৰ বাবে হোমৱৰ্ক হয় ইয়াৰ এনসাৰটো কোনটো হ'ব আপোনালোকে কমেন্ট বক্সত জনাব নেক্সট কুৱেশ্যনত কি দিছে the values of k মানে কি হয় আয়নাইজেশন কনস্ট্যান্ট ionization constant of four acids HA1, HA2, HA3 and HA4 are respectively 1.0 into 10 to the power minus 3, 1.1 into 10 to the power minus 3, 1.0 into 10 to the power minus 4 and 1.1 into 10 to the power minus 4. The correct sequence in increasing acidic is আমাৰ চাৰিটা অম্ল দিছে HA1 HA2 HA3 HA4 যাৰ আয়নাইজেশন কনস্ট্যান্টৰ মান কি দিছে k এর মান যথাক্রমে কি দিছে আমি লিখিলম ইয়াতে HA1 আয়নাইজেশন কনস্ট্যান্ট কি মান দিছে 1.0 into 10 to the power minus 3 HA2 আয়নাইজেশন কনস্ট্যান্ট কি দিছে 1.1 into 10 to the power minus 3 HA3 কি দিছে 1.0 into 10 to the power minus 4 আৰু কি দিছে HA4 কিমান দিছে 1.1 into 10 to the power minus 4 এটা কি উলিয়াব লাগে আমি আয়নাইজেশন কনস্ট্যান্ট কার বেশি হয় তার তীব্রতা সবচেয়ে বেশি হয় আয়নাইজেশন কনস্ট্যান্ট যার বেশি তার তীব্রতা সবচেয়ে বেশি গতিকে ইয়াতে আয়নাইজেশন কনস্ট্যান্ট কার সবচেয়ে বেশি HA2 সবচেয়ে বেশি গতিকে সবচেয়ে তীব্রতা কোনটো হ'ব HA2 টো সবচেয়ে তীব্রতা হ'ব তাৰপিছত কোনটো আহিব HA1 তাৰপিছত কোনটো আহিব HA1 তাৰপিছত কোনটো আহিব এই দুটা ভিতৰত কোনটো বেশি এই দুটা ভিতৰত আমাৰ HA4 টো বেশি HA4 টো আহিব HA4 আহিব লাষ্টত কোনটো আহিব HA3 যদি ঊৰ্ধ্বক্ৰমত সাজো তেতিয়া কেনেদৰে হ'ব HA3 কৈ HA4 তীব্ৰতা HA4 কৈ HA1 বেছি তীব্ৰতা আৰু HA1 কৈ HA2 সবচেয়ে তীব্ৰতা গতিকে আমাৰ কোনটো কারেক্ট আনসার হ'ব অপশন ডি টো কারেক্ট আনসার হ'ব HA3 কৈ HA4 বেছি তীব্ৰতা HA4 কৈ HA1 বেছি তীব্ৰতা আৰু তাতকৈ HA2 টো সবচেয়ে তীব্ৰতা কাৰণ ইয়াৰ যেটো আয়নাইজেশন কনস্ট্যান্ট আছে k এর ভ্যালু আছে হেটো কি হয় সবচেয়ে বেশি হয় গতিকে অপশন ডি ইজ দা রাইট আনসার এতিয়া আইছো আজিৰ ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ হুইচ ওয়ান অফ দা ফলোইং এসিডস ইজ মনোবেসিক বুলি কৈছে মনোবেসিক কোনবিলাক হয় যিবিলাকে নেকি কি কৰিব পাৰে এটা হাইড্ৰোজেন এটম ডোনেট কৰিব পাৰে ওয়ান হাইড্ৰোজেন এটম কি কৰিব পাৰে ওয়ান হাইড্ৰোজেন এটম ডোনেট কৰিব পাৰে সেইবিলাক হৈছে আমাৰ মনোবেসিক আৰু যিবিলাকে দুটা ডোনেট কৰিব পাৰে সেইবিলাক হৈছে ডাইবেসিক আৰু যিবিলাকে তিনিটা ডোনেট কৰিব পাৰে সেইবিলাক হৈছে ট্ৰাইবেসিক গতিকে ইয়াতে আমাৰ এইবিলাকৰ ভিতৰত কোনটো আমাৰ মাত্ৰ এটা হাইড্ৰোজেন এটম ডোনেট কৰিব পাৰিব সেইটো হৈছে আমাৰ এসিটিক এসিড অপশন এ টু কারেক্ট হ'ব এসিটিক এসিড বাকি বিলাক আমি যদি সালফিউরিক এসিড চাও সালফিউরিক এসিড এই দুটা অর্থাৎ আমাৰ এটো কি হ'ব ডাইবেসিক হ'ব আৰু ফসফরিক এসিড তো কি হ'ব ফসফরিক এসিড কি হ'ব ট্রাইবেসিক ইন নেচার আৰু সালফিউরাস এসিড তো কি হ'ব সালফিউরিক এসিড সালফিউরাস এসিড ডাইবেসিক এইবিলাকে কি কৰিব পাৰে দুটা কয় হাইড্ৰোজেন ডোনেট কৰিব পাৰে কাৰণে এইবিলাক হৈছে ডাইবেসিক আৰু যেটো ফসফরিক এসিড আছে এই ফসফরিক এসিডটো ফার্টিলাইজার বিলাকত ইউজ কৰা হয় এই যেটো অপশন সি আছে এটো কত ইউজ কৰা হয় ফার্টিলাইজার বিলাকত ইউজ কৰা হয় আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ